তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি গোটত থকা মহিলাসকলৰ বাবে আহি গৈছে বহুত ভাল খবৰ, কিয়নো নতুন লিষ্ট আহি গৈছে। যদিহে আপোনালোকৰ এই লিষ্টখনত নাম আছে তো আপোনালোকে 110% আপোনালোকে যিটো চৰকাৰৰ ফালৰ পৰা 10,000 টকাটো দিম বুলি কৈছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে, তো সেইটো আপোনালোকে লাভ কৰিব। আৰু এইটো কিন্তু আপোনালোকে এই মাহৰ লাষ্টৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম ভাগতে কিন্তু আপোনালোকে প্ৰথম সপ্তাহতে আপোনালোকে কিন্তু এই টকাটো লাভ কৰিব। এইটো মই কোৱা কথা নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। 110% আপোনালোকে গোটত থকা মহিলাসকলে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে প্ৰথম উইকতে কিন্তু আপোনালোকে টকা লাভ কৰিব। তো ইয়াৰ বিষয়ে মোৰ অলৰেডি এটা ভিডিঅ' আপলোড কৰা আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। যদিহে আপোনালোকে চোৱা নাই তো আপোনালোকে চাই ল'ব। তো গোটত থকা মহিলাসকলৰ বাবে বহুত ভাল খবৰ, নতুন লিষ্ট মুকলি কৰা হ'ল, নতুন লিষ্ট পকা হ'ল। তো আপোনালোকৰ যদি এই লিষ্টখনৰ নাম আছে তো আপোনালোকে 10,000 কোটি টকাটো লাভ কৰিব। তো সোনকালে আপোনালোকে চেক কৰি লওক। তো কেনেকৈ চেক কৰিব তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই গোটত থকা মহিলাসকলে নতুন লিষ্টখন চেক কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লিষ্টখন চেক কৰিব লগা হ'লে আপোনাক চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ গ্ৰুপৰ লিংক দিয়া আছে। এই হোৱাটছআপ চেনেল গ্ৰুপত আপোনালোকে গৈ তাতে আপোনালোকে এটা ৱেবছাইট পাব। এই ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে মোৰ হোৱাটছআপ চেনেল গ্ৰুপত পাই যাব এই ৱেবছাইটটোৰ লিংক। আৰু সেই হোৱাটছআপ চেনেলৰ গ্ৰুপৰ যিটো লিংক সেইটো মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হৈ আপোনালোকে এই ৱেবছাইটত যেতিয়া আপোনালোকে মোৰ হোৱাটছআপৰ চেনেলৰ যিটো লিংক দিয়া আছে লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো যেতিয়া আপোনালোকে এইটো ৱেবছাইটত আহিব তো অহাৰ পিছত আপোনালোকে চাগে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে বহুতকেইটা আপোনালোকে ইয়াতে ষ্টেট আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে অন্ধ্ৰপ্ৰদেশ আছে, আছাম আছে, বিহাৰ আছে, ছত্তীশগড় আছে, গুজৰাট আছে। তো ইয়াৰ পৰা আপোনাৰ আছাম যিটো আছে, যিটো আপোনাৰ আছাম 3 নম্বৰত, এইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো আছামৰ ওপৰত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনাক দিব লাগিব ডিষ্ট্ৰিক্ট নেম। তো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ নেমটো আপুনি ইয়াতে দিব লাগিব। তো আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন আপুনি ইয়াতে দিব লাগিব। ইয়াতে কিন্তু 10টা কিন্তু ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকে যিটো আপোনাৰ কোৱান্টিটিটো আপুনি বঢ়াব পাৰিব। ওপৰত এটা অপশ্যন দিয়া আছে 10 বুলি চাগে ইয়াতে দিয়া আছে। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে 100 আছে, 50 আছে, কিমানজন আপোনাৰ ল'ব বিচাৰে, আপোনাৰ চাব বিচাৰে ডিষ্ট্ৰিক্ট, সেইটো আপুনি ইয়াতে চাব পাৰিব। ইয়াতে এনেকৈ আপোনালোকে চেক কৰি ল'ব। তো মই এক্সাম্পল হিচাপে মই আপোনাক ইয়াতে দেখাই দি আছোঁ। যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপোনাক দিব লাগিব ব্লক নেম। তো আপোনাৰ নিজৰ যিটো ব্লক সেই ব্লকৰ নেমটো আপুনি ইয়াতে দিব লাগিব। ইয়াতে 5টাকৈ আপোনাক ইয়াতে শ্ব' হ'ব। যদি আপোনালোকে বেছিকৈ চাব বিচাৰে ইয়াতে ওপৰত আপোনাৰ শ্ব' বুলি 10 বুলি দিয়া আছে, শ্ব' 10 বুলি। তো ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব ইয়াতে 50, 50, 100 এনেকুৱাকৈ আপোনাক দিয়া আছে। তো আপুনি ইয়াতে চিলেক্ট কৰি চাব পাৰিব। তো এতিয়া আপোনালোকে ব্লকৰ নেমটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। ব্লকৰ নেমটো চিলেক্ট কৰাৰ লগে লগে এতিয়া আপোনাক দিব লাগিব আপোনাৰ গ্ৰাম পঞ্চায়ত। তো গ্ৰাম পঞ্চায়তৰ নেমটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। আপোনাৰ নিজৰ যিটো পঞ্চায়ত হয়, গ্ৰাম পঞ্চায়ত, এই গ্ৰাম পঞ্চায়তটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তো মই ইয়াতে এক্সাম্পল হিচাপে মই চিলেক্ট কৰি লৈ লৈছোঁ। তো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকক চিলেক্ট কৰিব লাগিব ভিলেজ নেম। তো আপোনাৰ গাঁৱৰ যিটো নেম সেই গাঁৱৰ নামটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তো মই এইটো এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছোঁ, মই ক্লিক কৰি দি দিছোঁ। তো যেতিয়া আপোনালোকে গাঁৱৰ নামৰ ওপৰত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এতিয়া আপোনাক দিব লাগিব গ্ৰুপ নেম। তো আপোনাৰ যিটো গোটৰ যিটো গ্ৰুপ হয় সেই গ্ৰুপৰ কি নাম সেই নামটো আপুনি ইয়াতে দিব লাগিব। এতিয়া লিষ্টটো আহি যাব, লিষ্টটো ইয়াতে চেক কৰিব। আপোনাৰ ইয়াতে আপোনাৰ গ্ৰুপ নেম আহি যাব। আপোনাৰ কি আপোনাৰ গ্ৰুপ হয় সেই গ্ৰুপৰ নামটোৰ ওপৰত আপোনাক ইয়াতে ক্লিক কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে ক্লিক কৰি দি দিছোঁ। তো যেতিয়া আপোনালোকে গ্ৰুপটো আপুনি চিলেক্ট কৰিব, গ্ৰুপ নেমটো চিলেক্ট কৰাৰ পিছত আপোনাক চাওক ইয়াতে তলত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। আপোনাৰ SHG নেমটো চাব পাৰিব, SHG টাইপটো চাব পাৰিব, ডেট ফৰ্মেশ্যনটো আপুনি চাব পাৰিব, চেল্ফ হেল্প গ্ৰুপ আইডিটো আপুনি ইয়াতে চাব পাৰিব। ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। বেংকৰ সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। বেংক নেম, বেংক ব্ৰাঞ্চ, এই বেংক একাউণ্ট নাম্বাৰ ইয়াতে আপোনালোকে সকলো চাব পাৰিব। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে চাব পাৰিছে। ইয়াতে আপোনাৰ চাওক, ইয়াতে আপোনাৰ এই লিষ্টখনত যদি আপোনাৰ নাম আছে তো আপোনালোকে কিন্তু চৰকাৰৰ ফালৰ পৰা যিটো 10,000 টকা দিম বুলি কৈছিলে সেইটো আপোনালোকে
লাভ কৰিব। চ' ইয়াতে আপোনাৰ আহি গৈছে, প্ৰথমতে চিৰিয়েল নম্বৰটো আপুনি চাব পাৰিব। তাৰপিছত চিৰিয়েল নম্বৰটো চোৱাৰ পিছত আপোনালোকে মেম্বাৰ কোডটো আপুনি ইয়াতে চাব পাৰিব। আপোনাৰ যিটো মেম্বাৰ যিটো কোড হয় কোডটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত আপোনাৰ মেম্বাৰ নেমটো আপুনি ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ লিষ্টটো আহি যাব, ইয়াতে আপোনাৰ চাব পাৰিছে, আপোনাৰ নামটো ইয়াতে আহি যাব। তাৰপিছত ফাদাৰ বা হাজবেণ্ড নেম যিটো আপোনালোকে দিছে সেইটো আপুনি চাব পাৰিব। জেণ্ডাৰটো আপুনি ইয়াতে নিশ্চয় গম পায় ফিমেলে হ'ব। তো ছ'চিয়েল কেটাগৰীটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে ডিজেবিলিটিটো আপুনি ইয়াতে চাব পাৰিব। ৰিলিজনটো আপুনি ইয়াতে চাব পাৰিব। APL হয় নে BPL হয় সেইটো আপুনি ইয়াতে চাব পাৰিব। PIP কেটাগৰীটো আপুনি ইয়াতে চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যদিহে আপোনালোকৰ এই লিষ্টখনৰ নাম আছে তো আপোনালোকে 110% আপোনালোকে যিটো গোটত থকা মহিলাসকলৰ যিটো 10,000 টকা, এই 10,000 টকাটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এইটো কিন্তু মই কোৱা কথা নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী লাষ্টৰ বা মাৰ্চ মাহৰ প্ৰথম উইকতে আপোনালোকে গোটত থকা মহিলাসকলে ডাইৰেক্ট বেংক একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। প্ৰথম কিস্তি 10,000 টকা দিয়া হ'ব, দ্বিতীয় কিস্তিত আপোনালোকে 25,000 টকা দিয়া হ'ব। তো এনেকৈ আপোনালোকে ঋণ আপোনালোকে পাই থাকিব। তো আপোনালোকে বহুদিন অপেক্ষা হৈ গ'ল, বহুদিন দিম বুলি ক'লে প্ৰায় এবছৰে হৈ গ'ল, কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই, এতিয়ালৈকে দিয়া নাই। তো আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে। এইবাৰ আপোনালোকে 110% পাব আপোনালোকে। কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে যে এইবাৰ এতিয়া আৰু যিটো আপোনাৰ ডেট দিয়া হৈছে সেই ডেটটো আৰু কেতিয়াও আৰু পিছত নাযায় আৰু। তো প্ৰথমতে আপোনালোকে ফেব্ৰুৱাৰী লাষ্টত যদি নিদিয়ে তো আপোনালোকে মাৰ্চৰ প্ৰথম উইকতে আপোনালোকে টকাটো আপোনালোকে লাভ কৰিব গোটত থকা মহিলাসকলে। তো এইটো মই কোৱা কথা নহয়, আমাৰ CM ছাৰে নিজে ঘোষণা কৰিছে। আপোনাক কোনো টেনশ্যন কৰিব নালাগে। গোটত থকা মহিলাসকলৰ বাবে বহুত ভাল খবৰ। আৰু এই নতুন যিটো লিষ্ট, এই লিষ্টখন আজিয়ে প্ৰকাশ হ'ল, আজি আহি গৈছে। তো আপোনালোকে যদি এই লিষ্টখন চাব বিচাৰে তো আপোনালোকে এনেকৈ চেক কৰিব। আৰু লিংকটো মোৰ হোৱাটছআপ চেনেলত পাই যাব। তো তাতে ক্লিক কৰাৰ লগালগ কিন্তু ৱেবছাইটটোত আহিব পাৰিব। আহি কেনে আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ গ্ৰাম পঞ্চায়ত বা আপোনাৰ ব্লক নেম, আপোনাৰ গাঁৱৰ নেম, আপোনাৰ যিটো গ্ৰুপৰ যিটো নেম সেই নেমটো আপোনালোকে চিলেক্ট কৰি আপোনালোকে এনেকৈ চেক কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। যদিহে আপোনাৰ এই লিষ্টখনৰ নাম আছে তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। আপোনালোকে 110% আপোনালোকে টকাটো লাভ কৰিব। আপোনাক বেলেগ একো আৰু কাম কৰিব নালাগে যদিহে আপোনালোকৰ এই লিষ্টখনৰ নাম আহি যায়। কাৰণ ভেৰিফিকেশ্যনৰ কাম সকলো শেষ হৈ গৈছে। যিটো আপোনাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছিলে সেইটো আপোনাৰ শেষ হৈ গৈছে। আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে এই লিষ্টখন সোনকালে চেক কৰি লওক। আৰু আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰি জনাব, নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম। তো গোটত থকা মহিলাসকলৰ ভিডিঅ' বহুত আপলোড কৰিছোঁ, কাৰণ যেতিয়াই নতুন আপডেট আহি যায় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিওঁ। তো আপোনালোকে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ এনেকুৱা ভিডিঅ' মই সদায় আপলোড কৰি থাকোঁ, এনেকুৱা আঁচনিৰ বিষয়ে ভিডিঅ' মই সদায় আপলোড কৰি থাকোঁ। যদি আপোনালোকে চাব বিচাৰে তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে গোটত থকা মহিলাসকলে এই লিষ্টখন চেক কৰি লওক সোনকালে, দেৰি নকৰিব। আপোনালোকে আজিয়ে আপোনালোকে চেক কৰি লওক। যদিহে আপোনাৰ এই লিষ্টখনৰ নাম আছে তো আপোনালোক কোনো টেনশ্যন কৰিব নালাগে। আপোনালোকে 110% আপোনালোকে যিটো টকা 10,000 টকা সেইটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই গোটত থকা মহিলাসকলে এই নতুন লিষ্টখন চেক কৰিব পাৰে। ধন্যবাদ।